নমস্কাৰ বন্ধু বান্ধৱীসকল, এইখিনিতে এটা বিগ ব্ৰেকিং নিউজ। অসমীয়া কোৰিঅ'গ্ৰাফাৰ সুমি বৰা পলাতক, আৰু তেখেত কি কাৰণে পলাতক হৈ আছে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, তেতিয়া গম পাব আৰু শেষলৈকে চাব ভিডিঅ'টো। পাহাৰ গৈছিলে এই বিষয়ে সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰি থকা হৈছিল, ধাৰাবাহিকভাৱে কৰি থকা হৈছিল। তাৰপিছতে আৰক্ষীয়ে এটা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কালি নিশা বিশাল ফুকন ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। দিনৰ 1 বজাতে প্ৰভাঞ্জলি এপাৰ্টমেণ্ট য'ত বিশাল ফুকনৰ ঘৰ আছে তাত গৈ আৰক্ষী উপস্থিত হৈছিল আৰু প্ৰায় 9 ঘণ্টা জুৰি বিশাল ফুকনক জেৰা চলোৱা হৈছিল। আৰু তাৰ লগতে ঘৰত থকা যিবিলাক নথিপত্ৰ আদি 9 ঘণ্টা ধৰি সেইবিলাক চালি জাৰি চোৱা হৈছিল। আৰু তাৰপিছতে যিহেতু তথ্য প্ৰমাণ লাভ কৰাৰ পিছতে আৰক্ষীয়ে আচলতে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰিছে। লগতে আন এজন যুৱক যিজন বিশাল ফুকনৰ এজন সংগী বুলি কোৱা হৈছে, তেখেতকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে এই ঘটনা সন্দৰ্ভত এতিয়া বৰ্তমানলৈকে 2জন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। নিশা যিহেতু প্ৰায় 11:45 তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল, তাৰপিছত তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰা হ'ল। আৰু ইতিমধ্যে আমি সবিস্তাৰে এই বিষয়ে বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ, কি ধৰণে আচলতে প্ৰবঞ্চনাৰ জাল মেলিছিল বিশাল ফুকন নামৰ 22 বছৰীয়া এই যুৱকজনে। আপুনি এটা কথা মন কৰিব যে অনলাইন ট্ৰেডিঙৰ যোগেদি ধন ঘটাৰ এটা পথ তেখেতে বাছি লৈছিল আৰু বহু লোকৰ পৰা লাখে লাখে ধন সংগ্ৰহ কৰিছিল, সেইটো কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। তাৰ লগতে যিবিলাক গাইডলাইন থাকে, এতিয়া সেবিৰ যিবিলাক গাইডলাইন থাকে, কোনো এটা এনেধৰণৰ বিত্তীয় প্ৰতিষ্ঠানে কোনো ধৰণৰ এচিয়ৰ্ড গেৰাণ্টি লাভৰ কথা ক'ব নোৱাৰে। কিন্তু বিশাল ফুকনে যি এগ্ৰিমেণ্ট কৰে, কাৰোবাৰ পৰা যদি 1 লাখ টকা ধন লয় তেখেতক 6 মাহৰ ভিতৰত 30% লাভ হ'ব বুলি এটা এগ্ৰিমেণ্ট কৰা হয়। সেইখিনি এগ্ৰিমেণ্ট আচলতে কোনো ধৰণে কৰিব নোৱাৰে, কাৰণ তেনেকুৱা ধৰণৰ কোনো গাইডলাইন বা নিয়ম নাথাকে। গতিকে এইখিনি কি ধৰণে আচলতে ইতিমধ্যে সম্পত্তি পাহাৰ কৰিছিলে এইখিনি এতিয়া সহজতে অনুমান কৰিব পাৰি। আৰু লাখ লাখ লোকক তেওঁলোকে এইদৰে এতিয়া ৰাম ঠগন দি সম্পত্তি ইতিমধ্যে পাহাৰ গঢ়িছিল আৰু এটা লাভবিলাকত তেখেতে জীৱন নিৰ্বাহ কৰিছিল। আৰু তাৰ লগতে মন কৰিবলগীয়া, এগৰাকী যিহেতু কোৰিঅ'গ্ৰাফাৰ অভিনেত্ৰীৰ কথা কোৱা হৈছে সুমি বৰা, সেই সুমি বৰাক তেখেতে বাইক পাতি লৈছিল। সুমি বৰাৰ যি ডেষ্টিনেশ্যন ৱেডিং হৈছিল, তেখেতৰ বিয়াত 1 কোটিতকৈ অধিক টকা খৰচ কৰিছিল বুলি ইতিমধ্যে কোৱা হৈছে। লগতে সুমি বৰাৰ ককায়েক ৰাজীৱ বৰাৰ সৈতে লগ লাগি এটা পাৰ্চেলিয়া নামৰ মেডিচিন কোম্পানী খুলিছিল আজি কেইমাহমানৰ পূৰ্বে। গতিকে এইখিনি কাৰ টকাৰে কৰিছিল, সেইখিনি টকাৰ উৎস কি আছিল, সেইখিনি কথা ইতিমধ্যে কৰা হৈছে। সেইখিনি তথ্য প্ৰমাণ ইতিমধ্যে আৰক্ষীয়ে ইয়াত চালি জাৰি চাইছে। তাৰপিছতেই কালি নিশা 11:45 ইতিমধ্যে বিশাল ফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গতিকে বহুখিনি তথ্য হয়তো লাহে লাহে পোহৰলৈ আহিব, কিদৰে আচলতে প্ৰবঞ্চনাৰ এই জালখন তেখেতে মেলিছিল আৰু তেখেতে আচলতে কিমান টকা সংগ্ৰহ কৰিছিল। আমি যিমানখিনি গম পাওঁ, প্ৰায় 200 কোটিতকৈ অধিক টকা তেখেতে অনলাইন ট্ৰেডিং এপৰ খুলিম বুলি ইতিমধ্যে লোকসকলৰ পৰা সংগ্ৰহ কৰিছিল। গতিকে এতিয়া লাহে লাহে কথাখিনি পোহৰলৈ আহিছে। আৰু ND24 যিহেতু পোনপ্ৰথমে বাবে এই বাতৰি সম্প্ৰচাৰ কৰা হৈছিল আৰু সবিস্তাৰে ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি থকা হৈছিল, কিদৰে আচলতে প্ৰবঞ্চনা জাল মেলিছিল বিশাল ফুকনে। তাৰপিছতে আৰক্ষী তৎপৰ হোৱা দেখা পোৱা গৈছিল। আৰু আৰক্ষীয়ে কালি যিহেতু দিনৰ 1 বজাত বিশাল ফুকনক প্ৰথমে লৈ আনিছিল ডিব্ৰুগড় সদৰ আৰক্ষী থানাত, তাত বিশাল ফুকনক জেৰা কৰা হৈছিল। তাৰ সমান্তৰালকৈ তেখেতৰ বাসগৃহত এটা আৰক্ষী দলে যিবিলাক নথিপত্ৰ আছে, কিদৰে আচলতে এগ্ৰিমেণ্ট পত্ৰ কৰিছিল বা আন কি যিধৰণৰ নথিপত্ৰ আছে সেইখিনিও চালি জাৰি চাইছিল। আৰু ইতিমধ্যে এইটো কথা কোৱা হৈছে যে দিনৰ 1 বজাৰ পৰা নিশা 11 বজা পৰ্যন্ত যিহেতু ইতিমধ্যে জেৰা চলিছিল আৰু যিবিলাক নথিপত্ৰ সেইখিনি চালি জাৰি চাইছিল। তাৰপিছতে যি তথ্য প্ৰমাণৰ ভিত্তিত ইতিমধ্যে 11:45 বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে। সমান্তৰালকৈ তেখেতৰ বাসগৃহতে থকা তেখেতৰ আন এগৰাকী সহযোগী যুৱককো গ্ৰেপ্তাৰ কৰিছে। কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে সেই যুৱকজনৰ নাম প্ৰকাশ কৰা নাই। হয়তো পৰৱৰ্তী সময়ত আমি সবিস্তাৰে সেইখিনি কথাও ৰাইজক জনাব পাৰিম।